নমস্কাৰ জনালোঁ সকলোকে মোৰ অন্য এটি ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ আৰু এতিয়া বাৰু ভিডিঅ'বোৰ কৰা অকণমান গেপ হৈছে আসলতে কিবা এটা বিষয়বস্তু পালে তেতিয়া ভ্লগ বনাই বাৰু ভাল লাগে বা কৰবালৈ গ'লে কিন্তু বহুত দিন তেনেকুৱা একো কৰাও হোৱা নাই গতিকে আৰু থাকিও যায় বাৰু কিছুমান কামৰ বাবে বাৰু যি কি নহওক আশা কৰোঁ আপোনালোক সকলোৰে ভাল আৰু আজি ভিডিঅ'টোৰ আৰম্ভণিতে আপোনালোকক এভাগী নামঘৰৰ নাম লৈ থকা অৱস্থাৰ এটা ভিডিঅ' দিছোঁ আসলতে নামখাৰৰ সাউণ্ডটো মই দিব পৰা নাই বা দিয়া নাই ভাবিছোঁ যে আৰম্ভণিতে আপোনালোকক ক'ত আসলতে ক'লৈ গৈছোঁ গোটেই কথাখিনি আপোনালোকক জনাই লওঁ সেইবাবে আসলতে সেয়া সাউণ্ডটো মই দি দিয়া নাই মই আপোনালোকক আসলতে জনাবলৈ বিচাৰিছোঁ আমাৰ মামাৰ ঘৰ হৈছে মূৰফুলনি আৰু গধূলিলৈ ভাওনা সবাহ আছে এয়া হৈছে আগবঢ়োৱা ভাওনা আমাৰ মিতিৰৰে হয় গতিকে নিমন্ত্ৰণ জনাইছিলে আমি সেইবাবে ভাওনা সবাহলৈ তালৈ আহিলোঁ কিন্তু এয়া আসলতে মোৰ জেঠাই ছোৱালীজনীয়ে কৰি দিয়া ভিডিঅ'হে আমি দিনৰ সময়ছোৱাত আমি যাব নোৱাৰিলোঁ আমি গধূলি ভাওনা চোৱাকেহে আসলতে যাব পাৰিলোঁ কিন্তু তথাপিও দিনত অকণমান ভিডিঅ' দেখিলোঁ পৰিৱেশটো খুব সুন্দৰ ভাবিলোঁ যে আপোনালোককো অকণমান দেখুৱাই দিওঁ সেইবাবে মই তাইক ভিডিঅ'টো খুজিলোঁ আৰু তাই দিলেও বাৰু আৰু এয়া নামঘৰ ভাগৰ পৰিৱেশটো আপোনালোকক দেখুৱাই দিছোঁ আৰু লাহে লাহে আপোনালোকক গোটেইখিনি মই দেখুৱাই থাকিম আৰু এয়া হৈছে আমাৰ 7:30-8 বজাৰ ভিডিঅ' মামাহঁতৰ ঘৰত গোটেইখিনিয়ে ভাওনা চাবলৈ যাম গতিকে কিমান ফূৰ্তি ভাজি অকণমান বনোৱা হৈছে বাকী বইল দাইল আৰু বহুত দিনৰ মূৰত আসলতে এনেদৰে গোটেইখিনি মানে প্ৰায়খিনি আৰু লখিমপুৰৰ জেঠাইগৰাকী বাৰু আহিব পৰা নাই বহুত বেছি দূৰ আৰু বাকী ওচৰ পাজৰৰ মাহী ছোৱালী মাহী দুগৰাকী এনেকৈ সকলোখিনি আহিছে আমি গোটেই দেখিছানে বাচন বৰ্তন একো বাকী নাই আৰু যি য'ত পাইছোঁ তাকে খাইছোঁ আৰু খাই বৈ এতিয়া ব'লক গৈ থাকোঁ ভাওনা চাবলৈ আৰু এয়া আহি পালোহি নামঘৰ পৰিৱেশটো সোমাই ইমানেই ভাল লাগিছে আপোনালোকক কেনেকৈ বুজাম আসলতে এই পৰিৱেশবিলাকত নিজে উপস্থিত থাকিলেহে বুজি পোৱা যায় যে কিমান বেছি ভাল লাগে আৰু ভগৱানক বহুত ধন্যবাদ আমাক যে এনেকৈ মিলালে এই ভাগ নাট চাবৰ বাবে আৰু নাট ভাগৰ নাম হৈছে নিসিংহ মুৰাৰী গতিকে আমি সকলো আহিছোঁ আৰু ধুনীয়াকৈ বহি চাইছোঁ আৰু এফালে গায়ন বায়ন হৈ আছে আপোনালোকক ভাবিলোঁ অকণমান ভিডিঅ' কৰি থওঁ আৰু চাইও ভাল লাগে আৰু এই যে ভিডিঅ'ত দেখিছে হাঁহি আছে মোৰ বান্ধৱী হয় আৰু তাই গায়িকা হয় এগৰাকী নামটো স্বস্তিকা শৰ্মা আপোনালোকে তেখেতৰ চাগে সংগীতানুষ্ঠান চাইছে আৰু আজি ইয়াতে লগ পালোঁ মানে আমাৰ মামাৰ ঘৰৰ ওচৰলৈকে তাই বিয়া হৈছে গতিকে সেইবাবে আমি একেলগে ভাওনা চাবলৈ আহিলোঁ অকণমান ভিডিঅ' কৰি থলোঁ আপোনালোকে ভাওনা আমি চাই আছোঁ সকলোৱে আৰু তাৰ মাজতে ভাবিলোঁ অকণমান ভিডিঅ' কৰি থওঁ গোটেই পৰিৱেশটো মানুহখিনি তাৰপিছতে চিনাকি মানুহ যথেষ্ট আছে যিহেতুকে মামাৰ হাতৰে গাঁও আৰু আপোনালোককো ভাবিলোঁ দেখুৱাই দিওঁ আৰু কালি ভাওনা চালোঁ আৰু এয়া হৈছে পিছদিনাখনৰ
ভিডিঅ' ভাওনা আচলতে মই 1:30 বজালৈকে চালোঁ, তাৰপিছত মই গুচি আহিলোঁ আৰু মাহঁতে বাৰু 3 বজালৈকে একেবাৰে শেষ কৰিহে আহিছে আৰু এয়া ভিডিঅ' কৰিলোঁ। মাহীহঁত কাম আছে, গতিকে ৰাতিপুৱা 6 বজাতে যাবলৈ ওলালে আৰু ৰাতিপুৱাৰ পৰিৱেশ এয়া ভাবিলোঁ ভিডিঅ' কৰি থওঁ। ৰাতিপুৱা পৰিৱেশটো আচলতে ইয়াত খুব ভাল লাগে। চাওকচোন জেগাবোৰ ইমান চফা, মানুহবোৰ চফা কাৰণে আচলতে জেগাবোৰ চফা হৈ আছে। এইফালে এয়া গোহালি আৰু আজিকালি যুগত এয়া নঙলা মানে নাথাকে বুলিয়ে ক'ব পাৰি। এয়া দেখিছেনে নঙলা মুখখন মোৰ ইমান ভাল লাগে। এইজনী আকৌ মোৰ মাহী ছোৱালী দেই। তাৰপিছতে সন্মুখত বাগান আৰু এইটো ৰাস্তা, মানে শুই উঠি গৈ আচলতে সঁচাকৈ ভাল লাগে। ভাবিছিলোঁ ঘূৰি গৈ পেলাই আকৌ অলপ শুমগৈ, কিন্তু মন নগ'লে আচলতে পৰিৱেশটো দেখি। আৰু মই বহুদিনৰ মূৰত গৈছোঁ মামাহঁতৰ ঘৰলৈ। এতিয়া নঙলাৰ মুখৰ পৰা আপোনালোকক ঘৰখনৰ ভিডিঅ'টো অকণমান দেখুৱাই দিছোঁ। এনেকৈ দেখুৱালে আপোনালোকে বুজি পাব যে কোনফালে কি আছে। আৰু তাৰপিছত মই পৰ্যায়ক্ৰমে এনেকৈ টুকুৰা টুকুৰকৈ অকণমান ভিডিঅ' কৰিছোঁ, যাতে পিছফালৰ আগফালৰ গোটেই পৰিৱেশখিনি দেখুৱাব পাৰোঁ যিমান পাৰিছোঁ। আৰু এইজোপা হৈছে কমলা গছ, খুব মিঠা হয় খাবলৈ। আৰু এই চাওক চোতালখন ইমান চাফা হৈ থাকে, আচলতে খুব চাফা হয় আৰু চাফা কৰিয়ে থাকে আচলতে, সেইটো কাৰণে চাফা হৈ থাকে। আৰু বাকী সেইয়া পিছফালে পুখুৰীও আছে, হাঁহ চৰি থাকে তাত। তাৰপিছতে এয়া বাথৰুম, তাৰপৰা এইফালে এয়া জালুক গছ ইয়াতে মানে আগৰ পৰা আছে। মই যেতিয়াৰ পৰা মানে মামাহঁতৰ ঘৰলৈ আহিছোঁ বুজি পাইছোঁ, তেতিয়াৰ পৰাই দেখিছোঁ। আৰু এইফালে নাদ বুলি কয় আচলতে মামাহঁতে আগতে বা এতিয়াও তেওঁলোকে নাদৰ পানী ব্যৱহাৰ কৰিছিলে আৰু এতিয়াও কৰে। আৰু এয়া হৈছে চব কঁঠালৰ মুচি। এফালে কঁঠাল কেইবাজোপা আছে, কঁঠালৰ মুচি সেয়া লাগিছে। আৰু মই আহিলোঁ এই কুঁৱাটোৰ পাৰৰ ফালে। আৰু আজিকালি আচলতে খুব কমেই মানুহে ব্যৱহাৰ কৰে কুঁৱাৰ পানী, বা কুঁৱা নাথাকেই, কিন্তু ইয়াত আছে। আৰু পানীখিনি সাংঘাতিক চফা। আৰু ভয়ে ভয়েহে ভিডিঅ' কৰিছোঁ দেই, মোবাইলটো ওচৰলৈ লৈ গৈছোঁ, পৰিলেতো গ'ল। তথাপিও ভাবিলোঁ অকণমান ভিডিঅ' কৰি দিওঁ, বৰ বেছিকৈ আগলৈ নগ'লোঁ, কিজানি মোবাইলটো সৰি পৰে। আৰু এইখিনিতে আছিলে এটা নলা, আৰু সেই তাত আগতে আমি মাছ ধৰিছিলোঁ, এতিয়া মনত পৰি গৈছে। আৰু এয়া বাটটো এইটো চাওক, জেগাবোৰ খুব সুন্দৰ, মোৰ ফুলনি। আপোনালোকেও যদি কেতিয়াবা ফুৰিবলৈ আহে বা এইফালে, আপোনালোকে গম পাব মানুহৰ ঘৰবিলাকত প্ৰতি ঘৰে প্ৰতি আচলতে এইফালে অন্য খেতি কৰিব নোৱাৰে, যিহেতুকে হাতীও ওলোৱা হয়। আগতে কুঁহিয়াৰ খেতি কৰিছিলে, কিন্তু আজিকালি নকৰে। আজিকালি প্ৰায়ভাগ মানুহৰে বাগান, আৰু ধান খেতি বাৰু কৰে, খালি ধান খেতিও খুব কমি গৈছে, কিন্তু বাগানটো থাকে। আৰু এইফালে আগফালৰ ষ্টেপত আইতা বহি আছে, আপোনালোকক ভাবিলোঁ অকণমান দেখুৱাই দিওঁ। আৰু বহুত দিনৰ মূৰত চুলিত এটা বস্তু লগালোঁ, জেতুকা। আৰু কোনে সানি দিছে মানুহগৰাকীকো আপোনালোকক দেখুৱাম। আৰু তেওঁ অকল এটা ক্ষেত্ৰতে কাজি নহয়, তেওঁ বহুত ক্ষেত্ৰত কাজি। আমাৰ বিয়াৰ যিখন দৰা বৰণৰ গামোচা, সেইখনো তেওঁৱে বৈ দিছিলে, আৰু খুব সুন্দৰকৈ বৈ দিছিলে। আপোনালোকক বাৰু সেইবোৰৰ ভিডিঅ' দেখাম মই, সেইখিনি ভিডিঅ' কৰা হোৱা নাই। আৰু মই ভাবিলোঁ যে এই নঙলাডাল যেতিয়া মাৰি থোৱা থাকে, তেতিয়া আচলতে শ্ব'টো তেতিয়াহে উঠে। আৰু যিহেতুকে এতিয়া ৰাতিপুৱালে, সেইবাবে দিনটোৰ বাবে খুলি থৈছিলে। মই আকৌ নঙলা মাৰিছোঁ, মানে কি নঙলাডাল মৰাৰ পিছত মানে কেনেকুৱা ধৰণৰ লাগিব পাৰে সেই বস্তুটোৰ কাৰণে। আৰু আগতে আমি কি কৰোঁ, এই যে সন্মুখত দেখিছে বাগানখন, তাৰ ঠাইত কুঁহিয়াৰ খেতি আছিলে। আমি তাৰ পৰাই কুঁহিয়াৰ কাটি আনি নঙলাতে বহোঁ, যেনে তেনে বেকা বেকিকৈ বহি হ'লেও তাতে কুঁহিয়াৰ খাওঁ। ইমান ভাল লাগে নহয় পৰিৱেশটো। এতিয়া অৱশ্যে আগৰ সেইখিনি নাই। আৰু কুঁহিয়াৰ পেৰা শালো আছিলে, এনেকৈ গুড় ককা থকাৰ দিনত আৰু দেখোঁ যে মানে কুঁহিয়াৰ পেৰি পেলাই ঘৰতে লিকটীয়া গুড় এনেকৈ ফেলাইত তেওঁলোকে উতলাই, তাৰপিছতে সেই পৰিৱেশবোৰ এতিয়া নাই বাৰু। তথাপিতো যিমানখিনি যেনেকৈ পাৰিছোঁ দেখুৱাবলৈ চেষ্টা কৰিছোঁ। এইফালে এইজনী হ'ল মোৰ মামাৰ ছোৱালী, তাই ভিডিঅ' উঠিবলৈ সাংঘাতিক লাজ কৰে। তথাপিতো মই কৈছোঁ তই এইফালে চা। বাথৰুমতকৈ আচলতে কুঁৱাৰ পাৰতহে কাপোৰ ধুই তাই ভাল পায়। আৰু সেইজনী হাঁহিও দিছে বাৰু অকণমান। আৰু ময়ো বোলো অকণ ভিডিঅ' কৰি থওঁ। মূল কথা হৈছে পৰিৱেশটো খুব ভাল পাইছোঁ, সেইবাবে চাৰিওদিশে মোবাইলটো ঘূৰাই পকাৰ অনবৰতে খালি ভিডিঅ'কে কৰি ৰাখিছোঁ। আৰু আপোনালোকেও সেইবাবে চাই থাককচোন ভিডিঅ'টো। আৰু এয়া হৈছে আমাৰ পাকঘৰৰ ভিতৰ ভাগ।
এয়া চৰু ইয়াত আচলতে আজিকালি খুব কমেই ৰন্ধা বঢ়া কৰা হয় যিহেতুকে গেছ আছে ইণ্ডাকশ্যন আছে আৰু এইখন আছে পাভতি বুলি কয় এনেকৈ জুহালৰ ওপৰত চাং সাজি থোৱা থাকে কাৰণ বস্তু পাতি তুলি থ'বৰ বাবে আগৰ দিনৰ পিঠা পনা আজিকালি বাৰু ইয়াত অন্যান্য বস্তুহে তুলি থোৱা হৈছে বাকী খোৱা বস্তুবোৰ বেছিভাগ সামৰি সুতৰি বাৰু টেমা আদি এইবিলাকতে থোৱা হয় আৰু এইবিলাক গোটেইখিনি ধুনীয়াকৈ থৈ দিছে আৰু এইটো হৈছে ভঁৰাল ঘৰৰ ভিতৰতে আছে আৰু কাষতে পুৰা ধুনীয়াকৈ জুহালখন এনেকৈ দেখুৱালোঁ আৰু আপোনালোকে গোটেই ভিডিঅ'বোৰ চাই বাৰু কেনেকুৱা পালে জনাব এইবোৰ হৈছে দা কটাৰি থোৱা একদম জেগা চিজিল পূৰা আৰু এইফালে এয়া ভাত পানী যা যোগাৰ কৰি থকা হৈছে এইফালে মাহঁতেও পূৰা কথা পাতিছে ভিডিঅ' অকণমান কৰি থ'লোঁ আৰু আপোনালোকেনো ভিডিঅ'টো চাই কেনে পালে জনাব আৰু গোটেই পৰিৱেশটো আচলতে মই দেখুৱাবলৈ চেষ্টা কৰিছোঁ আৰু এয়া এইফালে পিছফাললৈ চীনাহাঁহো আছে এইবোৰ জেতুকা গছ ইয়াৰ ৰবাব টেঙাৰ গছ বিভিন্ন ধৰণৰ গছো আছে ইয়াত অকণমান বোলো ভিডিঅ' কৰি দেখুৱাওঁ আৰু আপোনালোকে ভিডিঅ'টো চাওক আৰু চেনেলটো আগবঢ়াই নিব বুলি মই আশা কৰিলোঁ বাকী মোৰ কথাখিনি ইমানতে সামৰিছোঁ কিন্তু ভিডিঅ'টো শেষ নোহোৱাকৈ আপোনালোকে বন্ধ নকৰিব গোটেই সম্পূৰ্ণকৈ ভিডিঅ'টো চাব আৰু তাৰ বাবে বহুত বহুত ধন্যবাদ থেংক ইউ